গাইজ কেইদিনমান আগত আপোনালোকক অলপমান কষ্ট কৰি চাং এখন বনাই দেখাইছিলোঁহে এখন মডাৰ্ণ যে কৈছিলোঁ আপোনালোকক ভাত কেৰেলাৰ চাং এখন বনাইছোঁ বুলি সেই চাংখন বনাইছিলোঁহে আৰু ফাইনেলি গাইজ তাৰ ৰিজাল্ট চাওক বেছিদিন হোৱাই নাই 10-12 দিন কিবা হৈছে মানে ফাইনেলি মানে লাগিব হ'ল আমাৰ ভাত কেৰেলা গছডাল চাওক না আপোনালোকে চাওক ইমান ধুনীয়াকৈ লাগিছে এয়া মজা একদম কেইদিনমান আগত লগাইছিলোঁ আপোনালোকক দেখাইছিলোঁ ন এটা ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকে মৰম দিছে বাৰু ভিডিঅ'টোত ধুনীয়াকৈ এখন মডাৰ্ণ টাইপৰ ভাত কেৰেলা চাং বনাইছোঁ বুলি আপোনালোকক কৈছিলোঁ ধুনীয়াকৈ এইবিলাক বান্ধি দিছিলোঁ চোতালৰ আগতে আছিল গাইজ এই ভাত কেৰেলা চাংখন ধুনীয়াকৈ পূৰা লাগিব ধৰিছে চাওক না গাইজ ফ্ৰেছ গাইজ কোনো সাৰ দিয়া নাই কোনো মেডিচিন দিয়া নাই একদম ফ্ৰেছ মানে ঘৰৰ লোকেল ভাত কেৰেলা আৰু বৰ্তমান টাইমতো বহুত বেছি দাম হৈ আছে মানে পোৱা মানে 250 গ্ৰামত 30 টকা নে কিবা তেনেকুৱা হৈ আছে তো লোকেল গাইজ ঘৰতে কৰা খেতি তো চাওক না কি মজাকৈ লাগিছে ইয়াৰ ভিতৰত এইখিনি মানে আমাৰ ঘৰৰ চোতালৰ আগত যিখিনি অলপ জেগা আছিল বুলি কৈছোঁ তাত লগাইছিলোঁ যিহেতু তাৰ ভিতৰৰ এইখিনি আৰু বাহিৰতো দেখাই আছোঁ বাহিৰতো গৈছে মানে বস্তুটো বাহিৰতো হৈছে আপোনালোকক বাহিৰৰ অৱস্থাটো দেখাই আছোঁ বাহিৰতো লাগিছে মানে জেকো দিছিলোঁ অলপমান দীঘল জেক মানে বাঁহৰ আগলি এনেকৈ পুতি দিছিলোঁ আৰু বাহিৰৰ ফালে এনেকুৱা হৈ আছে গাইজ এনেকা বাঁহৰ আগলি এনেকৈ দি দিছিলোঁ পুতি আৰু দেখিব পাইছে ইয়াতো মজাকৈ লাগিছে একদম ফ্ৰেছ গাইজ কোমল এইটো টাইমত খাব ভাল মানে যিহেতু এতিয়া ইমান মাৰ্কেটত এভেইলেবল নাই তো দামো বেছি পূৰা লোকেল তাজা একদম কি ক'ম আৰু এতিয়া গাইজ এইখিনি ধুনীয়াকৈ ছিঙিব লাগিব ছিঙি কিনে যিহেতু বুঢ়া হৈ গ'লে ভাল নালাগে মানে এইখিনি যদি এতিয়া ছিঙি নেপেলাওঁ ন তো বুঢ়া হৈ যাব তো এতিয়া মজাকৈ ছিঙিব লাগিব ছিঙি আপোনালোকক দেখাই আছোঁ তাজা একদম আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে গাইজ বেছি নহয় কিবা এটা মিলাই দিম আৰু আপোনালোকে আহিব মাক কণ্টেক্ট কৰি ধুনীয়াকৈ কিনি লৈ যাব ফাইনেলি এইকেইটা ছিঙিলোঁ গাইজ গোটেইখিনি ছিঙি নেপেলালোঁ মানে তো একেদিনে খাব নোৱাৰি ন ইমান তো ফাইনেলি খোৱা জোখা মানে ছিঙিলোঁ এইখিনি মজা একদম